ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ 22 তাৰিখ। আজি বন্ধুসকল বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি বাৰ হ'ব সোমবাৰ। আজি অম্বুবাচী প্ৰবৃত্তি। আজি শ্ৰী শ্ৰী কামাখ্যা মাতাৰ পূজা। আজি তিথি হ'ব শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰ ফাল্গুনী নক্ষত্ৰ। তাৰপিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বৃহতিপাত যোগ। আজি কৰণ হ'ব ববকৰণ। তাৰপিছতে বাল ববকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি। তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজি জন্মত কন্যা ৰাশি শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণত দ্বীপদোষ। আজি যোগিনী ইক্ষান কোণত। আজি সূৰ্য উদয় হ'ব 4:37 মিনিটত। সূৰ্যাস্ত সময় হ'ব 6:14 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলৰ আধাৰৰ কামখিনি পূৰণ হ'ব বুলি কৈছে, কিন্তু সময় আপোনালোকৰ ধৈৰ্য পৰীক্ষা ল'ব বুলি কৈছে। গতিকে যিকোনো কামতে খৰখেদা একেবাৰে কৰিব নালাগে। মেঘ ৰাশি আজি জাতক জাতিকাসকলে মনত ৰাখিব। খৰখেদা কৰিলে কি হ'ব, আপোনালোকৰ লোকচান হ'ব পাৰে। গতিকে মনত ৰাখিব। সূৰ্য ৰাশি মিথুন ৰাশিত আপোনালোকৰ তৃতীয় ভাৱৰ বিশেষকৈ একে সময়তে আজি এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত নিজৰ আধাৰৰ কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি আপোনালোকৰ মনটো আপোনালোকৰ স্থিৰ হৈ থাকিব বুলি কৈছে, সুখী আৰু বাস্তৱবাদী হৈ থাকিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ধন সম্পত্তি সন্মান সুস্বাদু খাদ্যৰ আপোনালোকৰ ফালে মন আকৰ্ষণ হ'ব পাৰে বুলি কৈছে। কথাৰে মানুহক জয় কৰিব পাৰিব বুলি কৈছে। নিগেটিভ মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি নতুন আইডিয়া নতুন যাত্ৰাৰ ইচ্ছাৰ দিন বুলি কৈছে। ভাই ভনী বা বন্ধুৰ লগত মিলা প্ৰীতি ভাৱ বেছি থাকিব, কিন্তু বেছি জেদি নহ'ব। গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ এই সময়খিনি চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধি বোনাছ প্ৰমোচনৰ কথা হ'ব পাৰে বুলি কৈছে। বেংকিং ফাইনেন্স হোটেল ফুড বিউটি মিউজিক বিশেষকৈ এগ্ৰিকালচাৰ ফিল্ডত থকা লোকসকলৰ বাবে শুভ। আজি আপোনালোকৰ প্ৰেজেণ্টেশ্যন আপোনালোকৰ স্কিলৰ বাবে চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব বুলি কৈছে। আজি ব্যৱসায়ীসকলৰ বাবে আজি আপোনালোকৰ ধনৰ লেনদেন হিচাপ পত্ৰ লাভ জুৱেলাৰী কছমেটিক ডেয়াৰী ৰেষ্টুৰেণ্ট ৰিয়েল ইষ্টেট বিজনেছত লাভ হ'ব বুলি কৈছে। নতুন ক্লায়েণ্ট পাব পাৰে, পুৰণি বাকী আপোনালোকৰ উঠাব পাৰিব। আজি এই সময়খিনিত আপোনালোকৰ মাৰ্কেটিং এডভাৰটাইজমেণ্টৰ নামত খৰচ কৰিলে লাভ হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, তেওঁলোকৰ স্মৃতিশক্তি বাঢ়িব। এই সময়খিনিত কিন্তু ভাই ভনীৰ লগত আপোনালোকে পঢ়িব পাৰে, গ্ৰুপ ষ্টাডি কৰাৰ বাবে ভাল দিন। প্ৰতিযোগিতা পৰীক্ষাত সফল হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত দৰমহা আপোনালোকৰ বিজনেছ লাভৰ যোগ আছে। ভাড়াৰ ধন পুৰণি বিনিয়োগৰ ৰিটাৰ্ণ আহিব পাৰে বুলি কৈছে। পৰিয়ালৰ পৰা আৰ্থিক সহায় পাব। খৰচৰ ক্ষেত্ৰত সুস্বাদু খাদ্যৰ বাবে সাজ পোছাকৰ বাবে খৰচ হ'ব পাৰে, সোণ গহনাত খৰচ হ'ব পাৰে, কিন্তু খৰচ কৰিলে সঞ্চয় আপোনালোকৰ থাকিব বুলি কৈছে। এই সময়খিনি বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ ফিক্সড ডিপজিটৰ বাবে ভাল সময় বুলি কৈছে। অযথা লোন নল'ব, ক্ৰেডিট কাৰ্ড আপোনালোকৰ বেছি আপোনালোকে নচলাব, মনত ৰাখিব। আজি প্ৰেম বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বৰ্তমান শুভ দেখা পোৱা গৈছে। আজি পৰিয়ালৰ জৰিয়তে বিবাহৰ প্ৰস্তাৱ কিছুলোকৰ আহিব পাৰে। স্থিৰ স্বভাৱ আপোনালোকৰ দায়িত্ববোধে মানুহক আকৰ্ষণ কৰিব বুলি কৈছে। সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনালোকৰ সংগীক সুন্দৰ উপহাৰ দিয়াৰ বাবে ভাল দিন। ভাল ৰেষ্টুৰেণ্টলৈ লৈ যোৱা, তেওঁলোকৰ লগত ধন ভৱিষ্যত প্লেন কৰক বুলি কৈছে। তৃতীয় ভাৱ চন্দ্ৰ আপোনালোকৰ ছুটি যাত্ৰা মুভি প্লেন দিব বুলি কৈছে। আৰু কিন্তু আজিৰ দিনটো ব্যংগাত্মক শব্দবোৰ ইউজ কৰিব নালাগে, মৰমেৰে কথা পাতক বুলি কৈছে, চুইট কথা পাতক। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বেছি থাকিব। ঘৰখনত লক্ষ্মী আগমন হ'ব। শহু শাহুৰ লগত সম্পৰ্ক ভালে হ'ব বুলি কৈছে। ধন সম্পত্তিৰ বিষয়ত সহায় পাব বুলি কৈছে। সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালত আজি আপোনালোকৰ বিশেষকৈ প্ৰায়ৰিটি আপোনালোকৰ বাঢ়িব। পিতৃ মাতৃৰ লগত বহি ঘৰখনৰ হিচাপ পত্ৰ বিশেষকৈ আপোনালোকৰ আলোচনা হ'ব। ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ লগত ছুটি যাত্ৰা হ'ব। সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব। আজি মানুহে আপোনালোকক বিশ্বাস আপোনালোকক কৰিব বুলি কৈছে। সকলো কামতে সহায় পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ টনচিল সমস্যা থাইৰয়ডৰ সমস্যা চৰ্বি বেছি হোৱা দাঁতৰ বিষ হ'ব পাৰে বুলি কৈছে। বৰ্তমান কাৰণ হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বেছি মিঠা খোৱাৰ বাবে, বেছি আপোনালোকৰ খাদ্য খোৱাৰ বাবে হ'ব পাৰে, এক্সাৰচাইজ নকৰা, কথা বেছি চিন্তা কৰাৰ বাবে হ'ব পাৰে বুলি কৈছে, বা কথা বেছি কোৱাৰ বাবেও এনে সমস্যা হ'ব পাৰে বুলি কৈছে। পানী বেছি খাওক, নেমু মৌ পানী খাওক বুলি কৈছে, ভাল হ'ব। আজি শুভ ৰং হ'ব গুলপীয়া বগা ৰং। আজি শুভ সংখ্যা হ'ব 9 আৰু 6। আজি আপোনালোকৰ বাবে বিশেষ দিন হৈছে, বিশেষকৈ সোমবাৰ যিহেতু সোমবাৰে শিৱলিংগত বগা ফুল গাখীৰ চেনি ঢালি ওম নমঃ শিৱায় 108 বাৰ জপ কৰিলে উপকৃত হ'ব। আজি গৰীব কোনো দুখীয়া মানুহক চেনি বগা কাপোৰ দান কৰক বুলি কৈছে, ভাল হ'ব। আপোনালোকৰ মাতত মৰম ৰাখক, ধনত আপোনালোকৰ সঞ্চয় ৰাখক বুলি কৈছে। স্থিৰভাৱে কাম কৰক, ফল নিজে নিজে আহিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি।
বিষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকে বিশেষকৈ পূৰ্ণ উদ্যমী আৰু নেতৃত্ব দিয়াৰ মনোভাৱত থাকিব বুলি কৈছে। সাহস, কনফিডেন্স, নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন বুলি কৈছে। কিবা এটা নতুন প্লেন কৰক বুলি কৈছে। নতুন বিজনেছৰ আইডিয়া মনলৈ কিছু লোকৰ আহিব পাৰে বুলি কৈছে। অলপ ঘৰমুখী কৰিব বুলি কৈছে। অলপ আৱেগিক হ'ব। আজি মাৰ কথা, ঘৰখনৰ কথা বেছি মনত পৰিব। খং অলপ বেছি হ'ব পাৰে, কিন্তু এই খঙত কৰ্মত লগালে ডাঙৰ সফলতা পাব পাৰে বুলি কৈছে। অৰ্থাৎ চেলেঞ্জ লৈ কাম কৰিলে উপকৃত হ'ব পাৰে। আজি কৰি দেখুৱাম, এই ধৰণৰ মনোভাৱে আপোনালোকক আগুৱাই নিব। কৰ্ম কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনালোকৰ লিড ল'ব পাৰিব। নতুন প্ৰজেক্ট, নতুন দায়িত্ব আপোনালোকৰ পাব পাৰে। মাৰ্কেটিং, চেলছ, ডিফেন্স, পুলিচ, স্পৰ্ট, মিডিয়া ফিল্ডৰ লোকসকলৰ বাবে দিনটো শুভ। সহকৰ্মী জুনিয়ৰসকলৰ লগত সম্পৰ্ক ভাল হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নতুন চুক্তি, নতুন অৰ্ডাৰ পাব পাৰে বুলি কৈছে। ভাই ভনীৰ লগত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ বিজনেছ কৰিব পাৰে। ট্ৰেন্সপৰ্ট, কেৰিয়াৰ, মোবাইল কমিউনিকেশ্যন, বিজনেছৰ বাবে দিনটো শুভ। আজি কিন্তু কাগজ পত্ৰ, লিগেল কাম ভালকৈ চেক কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰতিযোগিতা পৰীক্ষাত, ডিবেট, কুইজ, স্পৰ্ট কম্পিটিশ্যনত প্ৰথম হ'ব পাৰে কিছু লোকে। ভাই ভনীৰ পৰা সহায় পাব। টেকনিকেল, ইঞ্জিনিয়াৰিং, বিশেষকৈ ডিফেন্সত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ। ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত আজি একে সময়তে এই সময়খিনিত কৰ্মৰ পৰা কমিউনিকেশ্যন, বোনাছ, ভাই ভনীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। অনলাইন কামৰ পৰা আৰ্নিং হ'ব পাৰে বুলি কৈছে। খৰচ হ'ব পাৰে বাহন মেৰামতিৰ বাবে, ঘৰখনৰ কোনো জ্যেষ্ঠ লোকৰ চিকিৎসাৰ বাবে। আজি এই সময়খিনিত আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰত বাহন, মোবাইল, লেপটপ কিনাৰ বাবে শুভ। আজি ঘৰখনৰ বাবে বিশেষকৈ লেণ্ড, প্ৰপাৰ্টি আৰু সৰু বিনিয়োগ কৰিব পাৰে বুলি কৈছে। ভাল হ'ব। আজি প্ৰেম, বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ বন্ধুৰ জৰিয়তে নতুন প্ৰেম কিছু লোকৰ হোৱাৰ সম্ভাৱনা আছে। আজি সাহস, আপোনালোকৰ ডাইৰেক্ট কথা কোৱাৰ স্বভাৱে মানুহক আপোনালোকে আকৰ্ষণ কৰিব পাৰিব বুলি কৈছে, কিন্তু বেছি জোৰ নকৰিব কাকো। সম্পৰ্কত থকাসকলৰ বাবে সংগীৰ লগত ছুটি যাত্ৰা আছে বুলি কৈছে, কিন্তু খঙত কথা নক'ব, নহ'লে কাজিয়া হ'ব পাৰে। আজি বিশেষকৈ ঘৰখনৰ কোনো মানুহৰ লগত আপোনালোকৰ প্ৰেমক বিশেষকৈ চিনাকি কৰাই দিয়াৰ বাবে ভাল সময় বুলি কৈছে। বৈবাহিক জীৱনত স্বামী স্ত্ৰী দুয়ো আপোনালোকৰ ব্যস্ত থাকিব বুলি কৈছে, কিন্তু ঘৰখনৰ দায়িত্ব পাহৰিব নালাগে দুয়োজনে। শাহু শহুৰ লগত তৰ্ক একেবাৰে কৰিব নালাগে বুলি কৈছে। সন্তানৰ লগত খেলা, তেওঁলোকক সময় দিয়ক। ঘৰখনত শান্তি ৰাখিবলৈ আপোনালোকৰ কিন্তু ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বা আণ্ডাৰষ্টেণ্ডিং লাগিব আৰু বুজি পাব লাগিব। ভুল হ'লে স্বীকাৰ কৰক। পৰিয়াল আৰু সামাজিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ঘৰখনৰ কোনো মহিলাৰ সদস্যৰ স্বাস্থ্যৰ যত্ন ল'ব বুলি কৈছে। তেওঁলোকৰ লগত সময় কটাব বুলি কৈছে। তেওঁলোকৰ বিশেষকৈ ভাই ভনীৰ সম্পৰ্কৰ মধুৰ কৰিবৰ বাবে চেষ্টা কৰক। সম্পৰ্কত আপোনালোকে মধুৰতা বজাই ৰাখক। কৰ্মত সহায় কৰিব। প্ৰতিবেশী বন্ধুৰ লগত মিলা প্ৰীতি বেছি হ'ব। সামাজিকভাৱে আপুনি নেতা হিচাপে আপোনালোকে আগবাঢ়িব। আজি আপোনাৰ কথাবোৰ মানুহে আপোনালোকক শুনিব। সকলো কাম নিজে কৰিবলৈ নাযাব, ভাগ বতৰা কৰি ল'ব বুলি কৈছে। ঘৰখনৰ কোনো নতুন বাহন, ফাৰ্নিচাৰো আহিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। ৰক্তচাপৰ সমস্যা আছে। দুৰ্ঘটনাৰ যোগ আছে, সাৱধান হ'ব। কটা চিঙাৰ যোগ আছে, কাৰণ খং, খৰখেদা, বেছি কামৰ চাপ, টোপনি কমৰ বাবে এনেধৰণৰ সমস্যা হ'ব পাৰে। ৰাতিপুৱা আপোনালোকে পাৰিলে 10 মিনিট আপোনালোকে এক্সাৰচাইজ কৰক, ৰানিং কৰক, অতিৰিক্ত শক্তি খৰচ কৰক। মূৰত নাৰিকল তেল মালিচ কৰক, মূৰ বিষ আপোনালোকৰ কমিব। জলকীয়া, তেল মছলা, মাদক দ্ৰব্য যিসকলৰ খোৱাৰ হেবিট আছে সেইখিনি এভইড কৰক বুলি কৈছে। শুভ ৰং হ'ব ৰঙা, কমলা, বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 6। আজি সোমবাৰ শিৱলিংগত বিশেষকৈ বিশুদ্ধ জল বা গাখীৰ আগবঢ়াওক বুলি কৈছে। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক বুলি কৈছে। হনুমানজীক পূজা কৰিব পাৰে, ভাল হ'ব। বজৰং বাণ পাঠ কৰক, সাহস বৃদ্ধি হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সাহসেৰে আগবঢ়াৰ সময়, খং নিয়ন্ত্ৰণ কৰক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। ভাল লাগিলে লাইক এটা কৰি দিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আহকচোন মিথুন ৰাশিলৈ আগবাঢ়িছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰা দেখা পোৱা যাব। সোমবাৰ যিহেতু আজি মিথুন ৰাশিত আপোনালোকৰ প্ৰথম ভাৱত চন্দ্ৰ, আপোনালোকৰ দ্বিতীয় ভাৱত মিথুনৰ অধিপতি বুধ। সোমবাৰ বিশেষকৈ চন্দ্ৰদেৱৰ বিশেষকৈ দিন বুলি কৈছে। একে সময়তে প্ৰথম ভাগত সূৰ্য থকাত আত্মবিশ্বাস, নেতৃত্ব, স্বাস্থ্য, নাম যশ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। দ্বিতীয় ভাৱত চন্দ্ৰই ধন, বাণী, পৰিয়াল আৰু সঞ্চয়ত মানসিক শান্তি দিব বুলি কৈছে। এই সময়খিনিত আপোনালোকে নিজকে প্ৰমাণ কৰাৰ দিন বুলি কৈছে। আজি আপোনালোকৰ এনাৰ্জি ভৰি থাকিব। এই সময়খিনিত কিন্তু আপোনালোকে সকলোৰে কথাবোৰ শুনিব আৰু আপোনালোকৰ ফ'ল' কৰিব। মনটো দ্ৰুত, চঞ্চল, নতুন আইডিয়াৰে ভৰা থাকিব। এটা কাম শেষ হ'বলৈ নাপাওঁতে আন এটা কাম আপোনালোকে প্লেন কৰিব পাৰে বুলি কৈছে। আজি অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব। এটা কামত ফ'কাছ ৰাখক পাৰিলে ভাল হ'ব। বাক পটুতাই সকলো সমস্যা সমাধান কৰিব। কৰ্মৰ, কেৰিয়াৰ, ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত চাকৰিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ছিনিয়ৰসকল বা ক্লায়েণ্টে সকলোৱে আপোনালোকক ন'টিছ কৰিব, নতুন দায়িত্ব দিব পাৰে। আপোনালোকৰ টীমত লিড হিচাপে কাম কৰিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ প্ৰেজেণ্টেশ্যন, আপোনালোকৰ স্পীচেৰে ডিল ফাইনেল কৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত। ব্যৱসায়ত নতুন ক্লায়েণ্ট, নতুন চুক্তিৰ নতুন ব্ৰাঞ্চ খোলাৰ বাবে দিনটো শুভ। এই সময়খিনি কথা বতৰাৰে বিজনেছটো আপোনালোকক বৃদ্ধি কৰিব। কাগজ পত্ৰ চাই মেলিহে কাম কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনটো অলপ চঞ্চল হৈ থাকিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব।
পঢ়া শুনাৰ ছাত্ৰ ছাত্ৰীসকলে বেয়া লগ সংগৰ পৰা আঁতৰি থাকক। বৰ্তমান সময়ত গ্ৰুপ ষ্টাডি কৰিলেও ভাল হ'ব। ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত আজি আয়ৰ পৰা কৰ্মৰ পৰা আয় হ'ব, কমিশ্যন, ৰাইটিং, স্পিকিং, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ পৰা আয় হ'ব পাৰে, পুৰণি বাকী টকা পইচা পাব পাৰে, দৰমহা বৃদ্ধিৰ কথাও কিছু লোকৰ হ'ব পাৰে। খৰচ হ'ব পাৰে মোবাইলৰ বাবে, ইণ্টাৰনেটৰ বাবে, বাহন, কিতাপ পত্ৰ, যাত্ৰাৰ বাবে খৰচ হ'ব পাৰে, খোৱা বোৱাটো খৰচ হ'ব পাৰে। আজি বিনিয়োগৰ ক্ষেত্ৰত আজি শ্বেয়াৰ মাৰ্কেটত দ্ৰুত লাভৰ লোকচান, আপোনালোকৰ বিশেষকৈ দ্ৰুত লাভ লোকচান হ'ব পাৰে। গতিকে আপোনালোকে তৎক্ষণাত আগবাঢ়িব নালাগে। তৎক্ষণাত মিউচুৱেল ফাণ্ডৰ বাবে আৰম্ভ কৰিব পাৰে। চাই ল'ব, জনা শুনা মানুহ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি প্ৰেমত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। প্ৰেমৰ বাবে বেষ্ট দিন। আপোনালোকৰ আপোনালোকৰ বুদ্ধিৰে মানুহক পতাব পাৰিব বুলি কৈছে। এই সময়খিনিত সম্পৰ্ক থকাসকলৰ বাবে সংগীৰ লগত বেছি কথা বতৰা, ছুটি যাত্ৰা, আপোনালোকৰ বেছি সন্দেহ, বেছি খুঁত আপোনালোকে ধৰা নকৰিব বুলি কৈছে। আজি তেওঁলোকৰ মাত কথা শুনক বুলি কৈছে। সম্পৰ্কৰ মধুৰ হ'ব। সন্দেহ ভাৱে কিন্তু সমস্যাত পেলাব পাৰে। বৈবাহিক জীৱনত স্বামী স্ত্ৰী দুয়ো বন্ধুৰ দৰে থাকিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে। ঘৰখনৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, বাজেট বনাই ভৱিষ্যত প্লেন কৰক বুলি কৈছে। পৰিয়ালৰ লগত কথা বতৰা বেছি হ'ব। সন্তানক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিলে উপকৃত হ'ব। আজি আপোনালোকৰ বাণীৰ শক্তি বেছি থাকিব, কথা বতৰাৰ শক্তি বেছি থাকিব। পৰিয়ালত আপুনি সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। ভাই ভনী প্ৰতিবেশীৰ লগত সম্পৰ্ক ভাল হ'ব। সামাজিকভাৱে আপুনি স্পীকাৰ হিচাপে জনপ্ৰিয় হ'ব বুলি কৈছে। কোনো অনুষ্ঠানত আপোনালোকে স্পীচ দিব লগা হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ উপদেশ বিচাৰিব। ছ'চিয়েল মিডিয়াত আপোনালোকৰ পোষ্ট ভাইৰেল হ'ব পাৰে কিছু লোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে হাত কান্ধৰ বিষ হ'ব পাৰে বুলি কৈছে। টেনশ্যন থাকিব, অনিদ্ৰাৰ সমস্যা, স্নায়ু দুৰ্বলতা থাকিব। বেছি কথা কোৱাৰ বাবে এনেধৰণৰ সমস্যা হ'ব পাৰে। বেছি চিন্তা কৰিলেও হ'ব পাৰে। টোপনি কম হোৱাৰ বাবে আৰু মোবাইল ফোন বেছি চলোৱাৰ বাবেও তেনেধৰণৰ সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। সাৱধান হওক। আজি হাত কান্ধৰ এক্সাৰচাইজ কৰক বুলি কৈছে। আজি মোবাইল ফোন বন্ধ কৰি ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। পানী বেছিকৈ খাওক। গাখীৰ বাদাম খোৱাৰ অভ্যাস গঢ়ি তোলক। শুভ ৰং হ'ব সেউজীয়া, হালধীয়া। শুভ সংখ্যা হ'ব 5 আৰু 8। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। পাৰিলে সোমবাৰ, যিহেতু আজি সোমবাৰে শিৱলিংগত বেলপাত বগা ফুল দি ওম নমঃ শিৱায় 108 বাৰ আপোনালোকৰ মন্ত্ৰটো জপ কৰক, ভাল হ'ব। গৰীব আপোনালোকে ছাত্ৰ ছাত্ৰীক কিতাপ কলমো দান কৰিব পাৰে। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কৰ্কট ৰাশি। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি 22 জুন সোমবাৰ। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কৈছে যে এই সময়খিনিত আপোনালোকৰ মন, স্বাস্থ্য, নাম যশ, আত্মবিশ্বাস বৃদ্ধি পাব। খৰচো হ'ব। যাত্ৰাৰ গোপন শত্ৰু, ধ্যান ধাৰণাৰ যুগ। আজি আপোনালোকৰ মন আৰু মুক্তিৰ দিন বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ মনটো বেছি আৱেগিক, বেছি অনুভূতি প্ৰৱণ থাকিব বুলি কৈছে। নিজ ৰাশিত থকা চন্দ্ৰ বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কৈছে যে কিছু মনত অলপ হতাশাৰ 12 ভাৱত সূৰ্যৰ মনত অলপ হতাশাৰ, অলপ অকলশৰীয়া অনুভৱ কৰাব পাৰে বুলি কৈছে। খৰচৰ চিন্তা থাকিব কিছু লোকৰ। এই সময়খিনি বেছি আৱেগিক হৈ পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে কৰ্কট ৰাশি জাতক জাতিকাসকলে। চাকৰিজীৱী লোকসকলৰ বাবে বা বিভিন্ন কামৰ লগত জড়িত লোকসকলৰ বাবে অলপ মনটো কৰ্মক্ষেত্ৰত নবহিব পাৰে। বেছি কামৰ চাপ থাকিব। চিনিয়ৰসকলৰ লগত তৰ্ক একেবাৰে কৰিব নালাগে। আজি এই সময়খিনিত মন আপোনালোকে বুজি সহকৰ্মীয়ে আপোনালোকক সহায় কৰিব, কিন্তু খং নিয়ন্ত্ৰণ কৰক, নহ'লে চাকৰিত বা কৰ্মক্ষেত্ৰত সমস্যা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি বিদেশী ক্লাইণ্ট, এক্সপৰ্ট ইম্পৰ্ট, অনলাইন আপোনালোকৰ বিজনেছত লাভ হ'ব বুলি কৈছে। হস্পিটেল, ট্ৰেভেল এজেঞ্চিত বিজনেছ আপোনালোকৰ ভাল চলিব, কিন্তু খৰচ বেছি হ'ব। ভাড়াৰ, বিদ্যুৎ, আপোনালোকৰ কৰ্মচাৰীৰ দৰমহা, টকা পইচা সাঁচি ৰখাৰ অভ্যাস গঢ়ি তুলিব লাগে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বেছি দিব লাগে বুলি কৈছে। বেছি সপোন দেখিব পাৰে বুলি কৈছে, কিন্তু সপোন দেখিলেই নহ'ব, তাৰ বাবে কষ্ট কৰিব লাগিব। পঢ়া শুনাৰ বাবে ভাল দিন। প্ৰতিযোগিতা পৰীক্ষাত আপোনালোকৰ কনচেনট্ৰেশ্যন আপোনালোকৰ কম হ'ব, ধ্যান কৰক। বিদেশত পঢ়াৰ সুযোগ আহিব পাৰে কিছু লোকৰ। আজি আয় হ'ব পাৰে বিদেশ, হস্পিটেল, হোটেল, আপোনালোকৰ চেৰিটি, অনলাইন ধন আহিব পাৰে। পুৰণি লোন আদায় হ'ব কিছু লোকৰ। খৰচৰ ক্ষেত্ৰত যাত্ৰাৰ বাবে খৰচ হ'ব পাৰে, চিকিৎসা নামত খৰচ হ'ব পাৰে, বিল, দান পুণ্য, ভাড়াৰ, বিদ্যুৎ বিলত খৰচ হ'ব পাৰে। অযথা খৰচ নকৰিব আজি। বিনিয়োগৰ ক্ষেত্ৰত টকা পইচা সাঁচি ৰাখক, নতুন বিনিয়োগ নকৰিব আজি। এই সময়খিনিত কৈছে যে প্ৰেমত আপোনালোকৰ আকৰ্ষণীয় হৈ থাকিব, কিন্তু মনটো অলপ দুখী হ'ব। অনলাইন আপোনালোকৰ আৰু বয়সত ডাঙৰ লগত প্ৰেম হোৱাৰ সুযোগ কিছু লোকৰ। এই সময়খিনিত কিন্তু সম্পৰ্ক গোপনে ৰাখক। আজি সম্পৰ্ক থকাসকলে বিশেষকৈ সংগীক সময় দিব লাগে। তেওঁলোকৰ মনৰ কথাবোৰ শুনিব লাগে, কিন্তু বেছি সন্দেহ, বেছি ইচ্ছা আপোনালোকে নকৰিব বুলি কৈছে। এই সময়খিনিত বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত দূৰত্ব আহিব পাৰে। তেওঁলোকৰ যাত্ৰা হ'ব পাৰে। শহু শাহুৰ হেল্থৰ যত্ন লওক। সন্তানৰ লগত মৰমেৰে কথা পাতিব লাগে। ঘৰখনৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে।
পাৰিবাৰিক আৰু সামাজিক দৃষ্টিকোণৰ পৰা ঘৰখনত কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে, কিছু লোকে আত্মীয়ৰ পৰা সহায় পাব। এই সময়খিনি সামাজিকভাৱে দান পুণ্য কৰিলেও আপোনালোকে উপকৃত হ'ব বুলি কৈছে। কোনো দুখীয়া মানুহক সহায় কৰাৰ মানসিকতা ৰাখক বুলি কৈছে, ভাল হ'ব। সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গেছৰ সমস্যা, বুকুৰ জ্বলা-পোৰাৰ সমস্যা, অনিদ্ৰাৰ মানসিক অৱসাদৰ বাবে বুলি কৈছে। বেছি চিন্তা কৰাৰ বাবে হ'ব পাৰে, বেছি আৱেগ হ'ব পাৰে বা আপোনালোকৰ টোপনি কম হোৱাৰ বাবে, খোৱা বোৱাৰ খেলিমেলি হোৱাৰ বাবে হ'ব পাৰে বুলি কৈছে। আজি সমাধান হৈছে বিশেষকৈ গৰম গাখীৰ, আদা, মৌ খোৱাৰ অভ্যাস গঢ়ি তোলক, পেটৰ গেছ কমিব বুলি কৈছে। ৰাতি 9 বজাৰ ভিতৰত খোৱা অভ্যাস গঢ়ি তোলক বুলি কৈছে। আপোনালোকে শুই যাওক ৰাতি 9টা বজাৰ আগতে বা 9টা বজাৰ সময়খিনিলৈ। বেছি মোবাইল ফোন কম্পিউটাৰ চাই নাথাকিব। সংগীত শুনক, আপোনালোকে ডায়েৰী লিখক, মনৰ ভাৱ প্ৰকাশ আপোনালোকে কৰক বুলি কৈছে, মানসিক শান্তি পাব। আজি শুভ ৰং বগা, হালধীয়া, শুভ সংখ্যা হ'ব 3 আৰু 7। আজি মনত ৰাখিব, সোমবাৰ শিৱলিংগত বগা ফুল, কেঁচা গাখীৰ, চেনি আপোনালোকে ঢালি ওম নমঃ শিৱায় 100 বাৰ জপ কৰক। মা দুৰ্গাৰ পূজা কৰিব পাৰে বুলি কৈছে, ভাল হ'ব। আজি জোনলৈ চাই পানীত আপোনালোকে চেনি মিহলাই খোৱাৰ অভ্যাস গঢ়ি তোলক, মন শান্ত হ'ব বুলি কৈছে। মনৰ কথাবোৰ শুনিব, আৱেগত যিকোনো সিদ্ধান্ত নল'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শান্তি পাব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে আজি নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ আপোনালোকে ছল্ভ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। একে সময়তে এই সময়খিনিত ঘৰখনত এক ইতিবাচক পৰিৱেশো আপোনালোকৰ বিৰাজ কৰিব বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ডাঙৰৰ পৰামৰ্শ মানি চলক। আজি বিশেষকৈ 22 জুন 2024 সোমবাৰ, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সোমবাৰ চন্দ্ৰদেৱৰ দিন। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ লাভ, ইচ্ছাৰ বিশেষকৈ পূৰণ, বন্ধুৰ আপোনালোকৰ পৰা সহায়, ইনকাম, ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে লাভ হ'ব। যাত্ৰা হ'ব, খৰচ হ'ব। আজি ধ্যান, গুপ্ত কথাৰ যুগ আছে। আজি আপোনালোকৰ লাভ আৰু যুক্তি, আপোনালোকৰ মুক্তি আপোনালোকৰ বাবে দিন বুলি কৈছে। আজি আপোনালোকৰ মনটো আত্মবিশ্বাসী হৈ থাকিব, আশা কৰিব কিবা এটা বস্তুৰ পোৱাৰ বাবে, যি কামনা কৰে সেইটোৱে পাব পাৰে, কিন্তু তাৰ বাবে প্লেনিং ভাল লাগিব বুলি কৈছে। বন্ধু বা চিনিয়ৰসকলৰ পৰা সহায় পাব বুলি কৈছে। অকলশৰীয়া অনুভৱ কৰিব কিছু ক্ষেত্ৰত। ৰাতি সপোন আপোনালোকে দেখিব, যিটো আপোনালোকে দিনত আপোনালোকে সেইখিনি বাস্তৱত সফল ৰূপ দিব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি চাকৰিজীৱী লোকসকলৰ বাবে কেৰিয়াৰৰ বাবে সোণালী সুযোগ, প্ৰমোশ্যন, আপোনালোকৰ ইনক্ৰিমেণ্ট, নতুন প্ৰজেক্ট আপোনালোকৰ পাব পাৰে বুলি কৈছে। একে সময়তে গভৰ্ণমেণ্ট জব, লিডাৰশ্বিপত, এডমিনিষ্ট্ৰেশ্যন ফিল্ডৰ লোকৰ বাবে দিনটো বিশেষ হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ আইডিয়াবোৰ চিনিয়ৰসকলে বিশেষকৈ প্ৰশংসা কৰিব বুলি কৈছে। গোপন শত্ৰু থাকিব, গতিকে অলপ সাৱধান হ'ব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায় ক্ষেত্ৰত আজি বিজনেছত লাভ হ'ব, নতুন অৰ্ডাৰ, নতুন ব্ৰাঞ্চ খোলাৰ সুযোগ বুলি কৈছে। ডাঙৰ ডিল পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান শুভ দেখা পোৱা গৈছে। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বাঢ়িব। শিক্ষকৰ পৰা স্পেচিয়েল আপোনালোকে টেনশ্যন পাব পাৰে বুলি কৈছে। বিশেষকৈ ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত আয় হ'ব, দৰমহা, বোনাছ, কমিশ্যন, বন্ধুৰ পৰা সহায়। একে সময়তে গভৰ্ণমেণ্ট স্কিমৰ পৰাও ধন টকা পইচা আহিব পাৰে। খৰচ হ'ব পাৰে যাত্ৰা, বিদেশ, হস্পিটেল, ধৰ্ম কৰ্মৰ বাবে। বন্ধুক সহায় কৰিলে আপোনালোকৰ খৰচ বেছি হ'ব পাৰে। আজি বিশেষকৈ বিলাসী সামগ্ৰী কিনাৰ বাবে মন যাব পাৰে বুলি কৈছে। বিনিয়োগৰ বাবে আপোনালোকৰ বন্ধুৰ লগত পাৰ্টনাৰশ্বিপত বিজনেছ কৰিলে ভাল হ'ব। একে সময়তে প্ৰেম, বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি বন্ধুৰ পৰা প্ৰেম হ'ব পাৰে কিছু লোকৰ। একে সময়তে আপোনালোকৰ আত্মবিশ্বাস, লিডাৰশ্বিপ কোৱালিটিৰ বাবে মানুহৰ আকৰ্ষণ পাব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ সংগীৰ লগত বন্ধুৰ দৰে থাকক, লগত যাত্ৰা, মুভিজ চোৱাৰ, তেওঁলোকৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰক বুলি কৈছে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ বিশেষকৈ দুয়োটাই ছ'চিয়েল ষ্টেটাছত আপোনালোকৰ বৃদ্ধি পাব। বন্ধু বান্ধৱী ঘৰলৈ আহিব পাৰে, ভোজ ভাত হ'ব। বিশেষকৈ সন্তানৰ কেৰিয়াৰৰ বাবে আপোনালোকৰ চিন্তা থাকিব বুলি কৈছে। আজি পৰিয়াল আৰু সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে বন্ধু, বিশেষকৈ ছিনিয়ৰ ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব। সামাজিকভাৱে আপুনি লিডাৰ হিচাপে ওলাই আহিব পাৰিব বুলি কৈছে। আজি দান পুণ্য কৰাৰ বাবে ভাল সময় বুলি কৈছে। উদাৰতাক প্ৰশংসা কৰিব আজি। একে সময়তে এই সময়খিনিত স্বাস্থ্য আৰু ফিটনেছৰ ক্ষেত্ৰত সমস্যাৰ পৰা ৰক্ষা পাব। উচ্চ ৰক্তচাপ, হৃদপিণ্ডৰ বিশেষকৈ হৃদস্পন্দন বেছি হোৱা, পিঠিৰ বিষ, চকুৰ সমস্যা হ'ব পাৰে। অনিদ্ৰাৰ মানসিক চাপ হ'ব পাৰে, কাৰণ বেছি কামৰ চাপ, খং, বেছি চিন্তা থাকিব, টোপনি কম হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক নমস্কাৰ কৰি 12 বাৰ বিশেষকৈ আদিত্য হৃদয় আপোনালোকৰ পাঠ কৰক বুলি কৈছে, ভাল হ'ব। নিমখ, চেনি আপোনালোকে কমকৈ খাওক বুলি কৈছে। ৰাতি গাখীৰ বা হালধি আপোনালোকে গাখীৰ লগত বিশেষকৈ হালধি আপোনালোকে মিহলাই খাওক বুলি কৈছে, ভাল হ'ব। টোপনি ভাল হ'ব, প্লাছ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। শুভ ৰং হ'ব ৰঙা, কমলা ৰং। শুভ দিশ হ'ব আপোনালোকৰ বাবে পূব দিশ, আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1 আৰু 9। আজি সোমবাৰ শিৱলিংগত বেলপাত, গাখীৰ দি ওম নমঃ শিৱায়
আপোনালোকে মন্ত্ৰটো 108 বাৰ জপ কৰক বুলি কৈছে। পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ওম ঘৃণী সূৰ্যায় নমঃ 21 বাৰ জপ কৰক বুলি কৈছে। গৰীব মানুহক আপোনালোকে বিশেষকৈ সোণালী কাপোৰ দান কৰক। সিংহ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ বাবে আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত নিজৰ কেৰিয়াৰৰ প্ৰতি ভালদৰে ফ'কাছ দিব লাগে বুলি কৈছে। কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি, তাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে। আজি ভুল মানুহৰ পৰা আঁতৰি থাকক, বেয়া মানুহৰ পৰা, সংগীৰ পৰা, সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি আধৰুৱা কামখিনি কেনেকৈ পূৰণ কৰিব পাৰি, সম্পূৰ্ণ কৰিব পাৰি, তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। সমস্যাবোৰ যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি কিন্তু আজি কন্যা ৰাশি জাতক জাতিকাসকলে মনোবল ৰাখিব লাগিব বা সেইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব লাগিব বুলি কৈছে। আজি সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি ঘৰখনত এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। আজি প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। আজি সমস্যা আহিলেও ভয় নকৰিব, কাৰণ মানুহৰ জীৱনৰ সমস্যা কেতিয়াও শেষ নহয়, কিন্তু এই সময়খিনিত নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে। আজি আপোনালোকৰ বিশেষকৈ সোমবাৰ, আপোনালোকৰ কন্যা ৰাশিৰ অধিপতি হৈছে বুধ। এই সময়খিনি কৰ্ম, সন্মান, চৰকাৰী কাম, নাম যশ, চিনিয়ৰসকলৰ লগত সম্পৰ্ক ভাল হ'ব বুলি কৈছে। আজি আপোনালোকৰ বুদ্ধিমান, এনালাইচিছৰ স্বভাৱ আৰু আত্মবিশ্বাসীয়ে আপোনালোকক আগবঢ়াই নিব বুলি কৈছে। আজি মনটো কৰ্মমুখী হৈ থাকিব। সৰু সুৰা বিশেষকৈ তৰ্কৰ পেচাল আহিলে বিশেষকৈ সেইখিনি ক্ষেত্ৰত বেছি ধৰি নাৰাখিব। কাম কৰা বা নাম আপোনালোকে বৃদ্ধি কৰা, আপোনালোকৰ সুনাম বৃদ্ধি কৰাৰ বাবে দিনটো ভাল। চাকৰিৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল দিন বুলি কৈছে। চিনিয়ৰসকলৰ পৰা উচিত আপোনালোকে প্ৰশংসা পাব, গাইডেঞ্চ পাব বুলি কৈছে, সফল হ'ব বুলি কৈছে। একে সময়তে কিছু লোকৰ কৰ্মচাৰীসকলৰ ভুলত খং নকৰিব বেছিকৈ। ব্যৱসায়িকসকলৰ বাবে নতুন ক্লায়েণ্ট বিচাৰি পাব বুলি কৈছে। এই সময়খিনি হিচাপ নিকাচ ভালকৈ ৰাখক বুলি কৈছে। বিশেষকৈ এডভাৰটাইজমেণ্টৰ ওপৰত কিছু আপোনালোকৰ টকা পইচা খৰচ কৰিলে ৰিটাৰ্ণ আপোনালোকৰ ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল, আপোনালোকৰ অধ্যয়নৰ বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল অধ্যয়ন আপোনালোকৰ কৰিব বুলি কৈছে। অৰ্থাৎ মনোযোগ বৃদ্ধি পাব, তেওঁলোকৰ এনালিচিছ যি পাৱাৰ বাঢ়িব বুলি কৈছে। আজি শিক্ষকৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। প্ৰতিযোগিতা পৰীক্ষাত কেলকুলেশ্যন ভালকৈ আপোনালোকে নকৰিলে ভুল হ'ব পাৰে, চেক কৰি ল'ব। একে সময়তে দৰমহাৰ পৰা পুৰণি টকা পইচা আহিব পাৰে। ঘৰখনৰ চিকিৎসা, শিক্ষাৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। অযথা অপ্ৰয়োজনীয় খৰচ কমাব লাগিব। বিনিয়োগৰ বাবে শুভ দিন বুলি কৈছে। সোণ ৰূপ কিনাৰ বাবে ভাল দিন। প্ৰেম বিবাহ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনালোকৰ আকৰ্ষণীয় হৈ থাকিব, কিন্তু বেছি বাছি আপোনালোকৰ নাথাকিব। কৰ্মক্ষেত্ৰত, শিক্ষাৰ প্ৰতিষ্ঠানত কিছু লোকৰ প্ৰেম হোৱাৰ যোগ বুলি কৈছে। সম্পৰ্কত সংগীৰ ভুলবোৰ বেছিকৈ ধৰি নাথাকিব। প্ৰশংসা কৰক, কিছু লগত বহি ভৱিষ্যত প্লেন কৰক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। কেৰিয়াৰত সহায় কৰক পাৰিলে। বৈবাহিক জীৱনত স্বামী স্ত্ৰী দুয়ো কৰ্মত ব্যস্ত থাকিব, কিন্তু ঘৰখনৰ দায়িত্ব ভগাই লওক বুলি কৈছে। ভাল হ'ব। পৰিয়ালৰ বিশেষকৈ পিতৃ বা চিনিয়ৰসকলৰ পৰা ভাল সম্পৰ্ক পাব বুলি কৈছে, বা ইজনে সিজনৰ অনুভৱক বুজি পাব। ঘৰখনত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। সামাজিকভাৱে আপোনালোকৰ বৰ্তমান সময়ত আপোনালোকে প্ৰশংসা পাব, মানুহৰ পৰা আপোনালোকৰ সুনাম শুনিবলৈ পাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ সমস্যা, পেটৰ সমস্যা হ'ব পাৰে। বেছি চিন্তা কৰি নাথাকিব। খোৱা বোৱাৰ নিয়ম আপোনালোকে ফ'ল' কৰক বুলি কৈছে। বেছি আপোনালোকে চাহ কফিও খাই আপোনালোকে নিজৰ স্বাস্থ্য ক্ষতি নকৰিব বুলি কৈছে। সময়মতে খোৱা বোৱাৰ আপোনালোকে অভ্যাস গঢ়ি তোলক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া, বগা, আৰু শুভ সংখ্যা হ'ব 7 আৰু 5। শুভ দিশ হ'ব উত্তৰ দিশ। আজি আপোনালোকৰ বৰ্তমান সময়ত মনত ৰাখিব, বেছি সমালোচনা, বেছি টেনশ্যন, পেটৰ সমস্যাৰ পৰা আঁতৰি থাকক, ভাল হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। 22 জুন 2024 সোমবাৰ। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি সোমবাৰ, চন্দ্ৰদেৱৰ দিন। একে সময়তে নৱম ভাৱত সূৰ্য থকা ভাগ্যৰ, ধৰ্ম, গুৰু, বিদেশ, উচ্চ শিক্ষাৰ বাবে ভাল দিন বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ মনটো শান্ত হৈ থাকিব। আপোনালোকে ভৱিষ্যত প্লেন কৰা যিখিনি কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। বাধাবোৰ নিজে আঁতৰিব চেষ্টা কৰক বুলি কৈছে। গুৰুৰ পৰা প্ৰশংসা পাব। কৰ্মক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব। মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব, কিন্তু খৰখেদাকৈ যিকোনো কথা নকৰিব বা সিদ্ধান্ত নল'ব। এটা সিদ্ধান্ত ল'বলৈ বিশেষকৈ দুবাৰ ভাবক, তেতিয়া আপোনালোকে উচিত সিদ্ধান্ত ল'ব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দিন চিনিয়ৰসকলৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব বুলি কৈছে। কিছু লোকৰ এই সময়খিনিত কৈছে যে গভৰ্ণমেণ্ট জবেই হওক বা অন্যান্য চাকৰিৰ বাবে ট্ৰাই কৰি থকা লোকসকলে ইতিবাচক ফল পাব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ বদলি বা প্ৰমোশ্যনৰ যোগ আছে কিছু লোকৰ। ব্যৱসায়ত শুভ দেখা পোৱা গৈছে, লাভ হ'ব। ফেশ্বন, বিউটি, হোটেল, ৰেষ্টুৰেণ্টৰ কাম কৰা লোকসকলৰ বা ব্যৱসায় কৰা লোকসকলৰ বাবে দিনটো শুভ। এই সময়খিনিত বিশেষকৈ যিকোনো কাগজ পত্ৰত আপোনালোকে চহী কৰাৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে। পৰীক্ষাত ন্যায়সংগতভাৱে জয় হ'ব। বিশেষকৈ তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব বুলি কৈছে। ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত আজি কৰ্মৰ পৰা
বিশেষকৈ আপোনালোকে লাভ হ'ব। গভৰ্ণমেণ্টৰ পৰা টকা পইচা পাব পাৰে, পুৰণি বিনিয়োগৰ ৰিটাৰ্ণ পাব। কিছুলোকে ঘৰ সজা সাজ পোছাকৰ নামত খৰচ হ'ব পাৰে বুলি কৈছে, কিন্তু অযথা খৰচ কমাব লাগিব বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত প্ৰপাৰ্টি আপোনালোকে কিনিব পাৰে, চিলভাৰ গ'ল্ডত আপোনালোকে বিনিয়োগ কৰিব পাৰে, ভাল হ'ব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ লটাৰী যোৱাৰ পৰা আঁতৰি থাকক বুলি কৈছে। প্ৰেমত শুভ দেখা পোৱা গৈছে, বিশেষকৈ নিজৰ প্ৰেমৰ প্ৰস্তাৱক বিশেষকৈ ঘৰখনৰ মানুহৰ লগত চিনাকি কৰাই দিব পাৰে। বয়সত ডাঙৰ শিক্ষিত লোকৰ লগত আপোনালোকৰ যি টাৰ্মছ আপোনালোকৰ মিলা প্ৰীতি ভাৱ আপোনালোকৰ থাকিব বুলি কৈছে। আজি সংগীৰ লগত ন্যায় হওক বুলি কৈছে, তেওঁলোকৰ মনৰ কথাবোৰ শুনিবৰ বাবে চেষ্টা কৰক। সৰু সৰু কথা বতৰাই আপোনালোকৰ মাজত তৰ্কৰ বা বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিছু ক্ষেত্ৰত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, বেছিকৈ জেদি নহ'ব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি কিন্তু দৰকাৰ আছে আজিৰ দিনটোত। আজি সোমবাৰৰ দিনটোত বিশেষকৈ এই সময়খিনিত সন্তানৰ বিবাহ বা উচ্চ শিক্ষাৰ বাবে ভাল সময়, কিন্তু নিজৰ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু কামবোৰ ভাগ কৰি ল'লে ভাল হ'ব বুলি কৈছে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদে আপোনালোকৰ ৰাস্তাবোৰ খুলিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ কিডনীৰ সমস্যা, বিশেষকৈ আপোনালোকৰ মূৰ ঘূৰা সমস্যা হ'ব পাৰে। বেছিকৈ আপোনালোকে বহি নাথাকিব, পানী খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। বেছি আপোনালোকে অপ্ৰয়োজনীয় চিন্তাবোৰ, ঘৰখনৰ চিন্তাবোৰ বেছিকৈ নকৰিব বুলি কৈছে। কাম কৰি যাওক, নিশ্চয়কৈ ভাল হ'ব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। আজি এই সময়খিনিত শুভ ৰং হ'ব গোলপীয়া ৰং, হালধীয়া ৰং আৰু নীলা ৰং। শুভ দিশ হ'ব পূব দিশ। আজি তৰ্কৰ জিদ আৰু ভুল সিদ্ধান্তৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। সোমবাৰ যিহেতু আপোনালোকে সোমবাৰৰ দিনটোত শিৱলিংগত বগা ফুল, গাখীৰ, চেনি ঢালি ওম নমঃ শিৱায় 108 বাৰ জপ কৰক, মা লক্ষ্মীক পূজা কৰক, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃশ্চিক ৰাশিৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে আপোনালোকৰ আজি সোমবাৰ 22 জুন বিশেষকৈ চন্দ্ৰদেৱৰ দিন বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ গুপ্তধন, স্বাস্থ্য পৰীক্ষা, উত্তৰাধিকাৰীৰ দিন বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ মনটো বহুত বেছি গম্ভীৰ হৈ থাকিব বুলি কৈছে। একে সময়তে হঠাতে মনৰ পৰিৱৰ্তন হ'ব পাৰে, বিশেষকৈ সন্দেহ ঈৰ্ষাৰ ভাৱ আহিব পাৰে মনত, সেইখিনি ত্যাগ কৰিব লাগিব বুলি কৈছে। আপুনি জয়ী হ'বলৈ হ'লে, আপুনি ছাকচেছ হ'বলৈ হ'লে মনৰ পৰা অহংকাৰ ভাৱ আৰু জেদি ভাৱ বা আপোনালোকে ঈৰ্ষা ভাৱবোৰ আপোনালোকে আঁতৰাব লাগিব বুলি কৈছে। পজিটিভ চিন্তা কৰিব লাগিব, নিগেটিভ থিংকিংবোৰ মনলৈ আহিলে আঁতৰাই পেলাবলৈ চেষ্টা কৰক। মানুহৰ মন আপোনালোকে পঢ়িবলৈ পাৰিব, মানুহৰ মন আত্মাৰ আপোনালোকে কথাবোৰ বুজিব পাৰিব বুলি কৈছে। চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ হঠাতে কিছু আপোনালোকৰ নতুনত্ব আহিব পাৰে, নতুন দায়িত্বও আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। আজি এই সময়খিনিত শত্ৰুৰ পৰা সাৱধান হৈ আপোনালোকে আগবাঢ়িব লাগিব। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শ্বেয়াৰ মাৰ্কেট, কমিশ্যন, গুপ্তধনৰ আয় হ'ব। যদি আপোনালোকে কোনো পাৰ্টনাৰৰ লগত বিজনেছ এটা কৰিম বুলি ভাবিছে, তেন্তে লাভ হ'ব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। প্ৰতিযোগিতা পৰীক্ষাত ভাল নম্বৰ পোৱাৰ সম্ভাৱনা আছে, গতিকে ভালদৰে উত্তৰ বহি লিখক বুলি কৈছে, ভাল হ'ব। একে সময়তে বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগিব। আয় হ'ব আপোনালোকৰ বিশেষকৈ জীৱনসংগীৰ পৰা সহায় সহযোগিতা, ব্যৱসায় লাভ হ'ব। এই সময়খিনি চিকিৎসা, আইনীৰ বাবে ধন খৰচ হ'ব পাৰে বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত হঠাতে ক'তো বিনিয়োগ নকৰিব, চাই ল'ব বুলি কৈছে। ধাৰ লোৱা দিয়াৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। টকা পইচাৰ কিছু ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। বিনিয়োগ কৰোঁতে জনা শুনা মানুহৰ পৰামৰ্শ লওক। প্ৰেমত শুভ দেখা পোৱা গৈছে। বিশেষকৈ এই সময়খিনিত ইজনে সিজনৰ মনৰ যি সম্পৰ্ক গভীৰ হ'ব বুলি কৈছে আৰু জটিল সমস্যাবোৰ বুজি পাব, ভাল হ'ব। সম্পৰ্কত সংগীৰ লগত বিশেষকৈ মানসিক সংযোগ হ'ব, তেওঁলোকৰ গোপন কথা জানিব পাৰিব বুলি কৈছে। সন্দেহ বেছি নকৰিব বুলি কৈছে। মুকলিকৈ কথা পাতক, যি কথা ক'ব লগা আছে ডাইৰেক্টলি কওক বুলি কৈছে। বৈবাহিক জীৱনত বিশেষকৈ ইজনে সিজনৰ স্বাস্থ্য হওক, মনৰ ভাৱবোৰ বুজি পাব লাগে বুলি কৈছে। দাম্পত্য জীৱনত নিশ্চয়কৈ আপোনালোকৰ সেইখিনি আপোনালোকৰ মাজত মৰম চেনেহ বৃদ্ধি কৰিব। মানসিক চাপো কিছু থাকিব কিছু লোকৰ ঘৰখনৰ কথা বতৰা বা কাম কাজক লৈ পেলাই বা ফিউচাৰক লৈ পেলাই। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজি শুভ দেখা পোৱা গৈছে। ঘৰখনৰ ইতিবাচক ফল দেখিব, ভাই ভনীৰ পৰা সহায়ো পাব। সামাজিকভাৱে আপোনালোকৰ গোপনীয়তা, গৱেষণাৰ শক্তিক ভয় আপোনালোকে কৰিব আৰু সন্মানো কৰিব। কোনো গুপ্ত সমস্যা সমাধান কৰিবলৈ আপোনালোকে বিশেষকৈ চেষ্টা কৰাটো উচিত। এই সময়খিনি মানুহে বিচাৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। বেছি খং, বেছি চিন্তা, বেছি মছলাজাতীয় খাদ্য আপোনালোকে নাখাব। পানী কমকৈ খোৱা অভ্যাস এৰিব লাগিব, বেছিকৈ খাওক বুলি কৈছে। অনিয়মীয়া বিশেষকৈ জীৱন আপোনালোকৰ এইখিনি কাৰণত আপোনালোকৰ সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে মনত ৰাখিব। প্ৰচুৰ পৰিমাণে পানী খাব লাগে, নাৰিকল পানী খাওক বুলি কৈছে। স্বাস্থ্যৰ বাবে ভাল। আজি মেডিটেশ্যন কৰিলেও ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব 8 আৰু 9। শুভ আপোনালোকৰ সময় হৈছে 12টাৰ পৰা 3টা বজাৰ সময়খিনিত। আজি শুভ ৰং হ'ব ৰঙা, ক'লা ৰং আৰু আজি বিশেষ উপায় হৈছে সোমবাৰ যিহেতু শিৱলিংগত বেলপাত আগবঢ়াওক, ক'লা তিল, গাখীৰ ঢালি ওম নমঃ শিৱায় 108 বাৰ জপ কৰক, ভাল হ'ব বুলি কৈছে। হনুমানজীক পূজা কৰিলেও আপোনালোকে উপকৃত হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব।
ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি ধনুৰাশি জাতক জাতিকাসকল বহুত বেছি আশাবাদী হ'ব বুলি কৈছে। এই সময়খিনি সৎ জ্ঞানৰ সন্ধানত আপোনালোকে থাকিব। ঘৰখনত এক ইতিবাচক পৰিৱেশো থাকিব। আজি মনত কিন্তু অলপ সন্দেহ, অলপ আপোনালোকৰ ভয়, কিছু আৱেগিক আপোনালোকৰ হোৱা দেখা পোৱা যাব বুলি কৈছে। কথা কওঁতে কোমল শব্দ বা ভাল আপোনালোকে আচৰণ গঢ়ি তোলে বুলি কৈছে। আজি বিশেষকৈ যাত্ৰাৰ প্লেন কিছু লোকৰ হ'ব পাৰে বুলি কৈছে। তৎক্ষণাত দীঘলীয়া যাত্ৰা নকৰিব। আজি কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ কামত সফল হোৱাৰ দিন বুলি কৈছে। আজি সততাৰে নিজৰ কামখিনি কৰিব পাৰিব বুলি কৈছে। ভয় নকৰিব। আজি এই সময়খিনিত পলিচি ট্ৰেন্সফাৰ যোগ আছে কিছু লোকৰ, মানি লওক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা শুভ দেখা পোৱা গৈছে। ব্যৱসায়ত আপোনালোকে নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব আৰু এই সময়খিনিত কাগজ পত্ৰৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব ব্যৱসায়ী যিসকল ধনুৰাশি জাতক জাতিকা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে তেওঁলোকে জনা শুনা মানুহৰ পৰাই হওক, নিজৰ যি ষ্টাডি সেইখিনি আপোনালোকৰ টাইম বঢ়াব লাগিব বুলি কৈছে। ভাল সুযোগ হাতলৈ আপোনালোকে আহিলে এৰি নিদিব যুৱক যুৱতীসকলে। টকা পইচাৰ ক্ষেত্ৰত আয়ো হ'ব আপোনালোকৰ, কিন্তু খৰচো আছে। যাত্ৰা, চিকিৎসা, আইনী কামত খৰচ হ'ব পাৰে। এই সময়খিনি বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ কৈছে যে শুভ দেখা পোৱা গৈছে। পতি পত্নীৰ মাজত যৌথ ইনভেষ্টমেণ্টৰ দ্বাৰাও শুভ ফল পাব পাৰে বুলি কৈছে বা অনুকূল ফলাফল দেখিব। আজি প্ৰেমত শুভ দেখা পোৱা গৈছে। বিবাহৰ বাবে আপোনালোকে ঘৰখনৰ মানুহৰ লগত চিনাকি কৰাই দিব পাৰে বুলি কৈছে বা কথা বতৰা আলোচনা হ'ব পাৰে। সংগীৰ লগত বিশেষকৈ ইজনে সিজনৰ অনুভৱক, মনৰ ভাৱবোৰ বিশেষকৈ বুজি পাব, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব। সন্দেহ আপোনালোকৰ কৰিব নালাগে। বৰ্তমান সময়ত বেলেগৰ কথা শুনি পেলাই প্ৰেম জীৱনত তৰ্ক পেচাল নকৰিব ভুলতো, মনত ৰাখিব। সমস্যা হ'লে আপোনালোকৰ মাজতে হ'ব, সেইসকল বাচি যাব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি, ন্যায়বোধ বেছি থাকিব বুলি কৈছে। ইজনে সিজনক যদি সন্মান কৰে আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি ভাল হ'ব। আনেও প্ৰশংসা কৰিব, গতিকে ৰেচপেক্ট কৰিবলৈ শিকক। আপোনালোকে টান শব্দ, ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ পৰা জ্ঞান উপদেশ বিচাৰিব মানুহে আৰু আপুনি দিবও, আৰু মানুহৰ মাজত আপোনালোকৰ মান সন্মান বৃদ্ধি পাব সামাজিক জীৱনত। একে সময়তে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান আপোনালোকৰ জটিল সমস্যাৰ চৰ্বি বেছি হোৱাৰ সমস্যা হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখক। বেছিকৈ আপোনালোকে এক্সাৰচাইজ কৰক, বেছি চিন্তা কৰি নাথাকিব আৰু মিঠা যি বস্তু কমকৈ খাওক, কাৰণ ভাল লাগিব খাওঁতে, কিন্তু বেমাৰ যেতিয়া হ'ব তেতিয়া আপুনি পস্তাব, মনত ৰাখিব। একে সময়তে আজি সমাধান হৈছে আপোনালোকে মিঠা হওক, আপোনালোকে তেল মছলাজাতীয় খাদ্যবোৰ কমকৈ খাওক। চুগাৰ, লিভাৰ নিয়ন্ত্ৰণত থাকিব বুলি কৈছে, মনত ৰাখিব। গতিকে মাদক দ্ৰব্য আপোনালোকে নাখাব যিসকলৰ হেবিট আছে। পানীকৈ বেছিকৈ খাওক আৰু সেউজীয়া যি শাক পাচলি আছে ঘৰতে আপোনালোকে লগোৱা হওক বা ওচৰ পাজৰৰ পৰা আপোনালোকে কিনি আনিব। বিশেষকৈ বেছি আপোনালোকে খাৰ দিয়া বস্তু নাখাব। শুভ সময় হৈছে 10টাৰ পৰা 12টা বজাৰ সময়খিনি। শুভ ৰং হ'ব নীলা, হালধীয়া। শুভ সংখ্যা হ'ব 6 আৰু 3 আৰু 8। শুভ দিশ হ'ব উত্তৰ পূব দিশটো। আজি বেছি সত্য হওক, খং আৰু আইনী জটিলতাৰ পৰা বহুত বেছি সাৱধানে থাকিব লাগিব। সোমবাৰ যিহেতু শিৱলিংগত বেলপাত, হালধীয়া ফুল, চেনি ঢালি ওম নমঃ শিৱায় আপোনালোকে 100 বাৰ মন্ত্ৰটো জপ কৰক, ভাল হ'ব। এবাৰ আহিছোঁ মকৰ ৰাশি। ভাল লাগিলে লাইক এটা কৰি দিব। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। মকৰ ৰাশি লোকসকলৰ বাবে আজি আপোনালোকৰ ৰাশি যি অধিপতি শনি, আজি আপোনালোকৰ কৰ্ম, ৰোগ, শত্ৰু আপোনালোকৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি মানুহৰ লগত বিশেষকৈ আপোনালোকৰ টাৰ্মছটো বেছি থাকিব। পৰিশ্ৰমী হ'ব, বহুত বেছি আপোনালোকে নিজৰ কামখিনি কৰিব পাৰিব। মনটো বহুত ক্ষেত্ৰত ব্যস্ত থাকিব। এই সময়খিনিত বিশেষকৈ অলপ মানসিক চাপ থাকিব, বেছি কাম, কম টোপনি হ'ব। ধৈৰ্য ৰাখিলে আপোনালোকে ডাঙৰ সফলতা পাব পাৰে। গতিকে মকৰ ৰাশিত যিসকল জাতক জাতিকা আছে গুৰুত্ব দিব। আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ দেখি চিনেসকলে প্ৰশংসা কৰিব। আপুনি ছাকচেছ হ'ব বুলি কৈছে, ছাকচেছফুল এজন ব্যক্তি হ'ব। আজি বিশেষকৈ কঠিন কামবোৰ প্ৰথমতে কৰক, ভাল হ'ব। কৰ্মচাৰীৰ লগত খঙত কথা নাপাতিব। ব্যৱসায়ীসকলৰ বাবে কম্পিটিশ্যন হ'ব, গতিকে কম্পিটিশ্যন মাৰ্কেটত আপোনালোকে নিজে কেনেকৈ ডেভেলপ হ'ব পাৰি, সফল হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। পুৰণি বাকী টকা পইচাবোৰ ঘূৰি আহিব। কিছু লোকৰ মানসিক আপোনালোকৰ চাপ অলপ থাকিব বুলি কৈছে। যিকোনো কাম কৰোঁতে ধীৰে স্থিৰে ঠাণ্ডা মূৰে আপোনালোকে কথা পাতি বা কামখিনি কৰক, ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। আজি শিক্ষকৰ পৰা কঠিন প্ৰশ্ন আহিব, কিন্তু উত্তৰ দিব পাৰিব বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত কৰ্মৰ পৰা ধন হ'ব। অভাৰ টাইম কৰি কিছুলোকে ধন পাব পাৰে। পে'মেণ্ট পোৱাৰ সম্ভাৱনা আজি। খৰচ হ'ব পাৰে আপোনালোকৰ গাড়ী EMI, চিকিৎসাৰ বাবে আইনী কামত খৰচ হ'ব পাৰে। আজি খৰচ কৰিলে ঋণ আপোনালোকৰ বিশেষকৈ বাঢ়িব বুলি কৈছে, গতিকে ধ্যান ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে আজি এই সময়খিনিত। আজি সোমবাৰ যিহেতু প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে বিবাহৰ যোগ আছে। কিছুলোকৰ বয়সত ডাঙৰ দায়িত্ববান লোকৰ বিশেষকৈ আপোনালোকৰ সমৰ্থন পাব বা ঘৰখনৰো কিছু আপোনালোকৰ খবৰ আহিব পাৰে। সম্পৰ্কত থকা সকলৰ বাবে আজি ৰেচপনচিবিলিটি যিখিনি দায়িত্ব আছে সেইখিনি কথা ভাল ৰাখক। গাড়ী বা সৰু গাড়ী
বা ঘৰখনৰ মেৰামতিৰ কথা চিন্তা কৰিব আজি ঘৰখনত ক্ষমা কৰাৰ মন আপোনালোকৰ যাব বৈবাহিক জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব সন্তানৰ কেৰিয়াৰক লৈ চিন্তা কৰিব বুলি কৈছে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি পিতৃ কৰ্মচাৰী শ্ৰেণীসকলৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক বুলি কৈছে সামাজিকভাৱে মানুহে আপোনালোকৰ দায়িত্ববান কৰ্মঠ বুলি ভাবিব বুলি কৈছে কোনো কাম আধৰুৱা কৰি নাৰাখিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বেছি কামৰ চাপ বেছি বহি থকা ঠাণ্ডা খাদ্য টোপনিৰ কম হোৱাৰ সমস্যা হ'ব পাৰে বুলি কৈছে বেছি ঠাণ্ডা খাদ্য নাখাব নহ'লে দাঁতৰ বিষ হ'ব পাৰে আহাৰৰ দুৰ্বলতা হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি গাখীৰ বাদাম তিল খোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ভাল হ'ব এই সময়খিনি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা বগা আৰু কলা ৰং শুভ সংখ্যা হ'ব 6 আৰু 8 আজি সোমবাৰ শিৱলিংগত বেলপাত কলা তিল আপোনালোকে ঢালি ওম নমঃ শিৱায় 108 বাৰ জপ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিশ্ৰম কৰক নিজে ফল আহিব গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশিলৈ আগবাঢ়ি যোৱা হওক জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত আপোনালোকৰ সফলতাৰ দিন বুলি কৈছে মনটো নতুন চিন্তা নতুন আইডিয়া মানৱ সেৱাৰ ভাৱেৰে ভৰা হ'ব একে সময়তে এই সময়খিনি লিডাৰশ্বিপত কাম কৰিব মনলৈ আহিব বহুত আইডিয়া আৰু আইডিয়াবোৰে আপোনালোকক সহায় কৰিব নতুন চিন্তা কিন্তু পুৰণি সমস্যা সমাধান কৰক বুলি কৈছে আজি চাকৰিজীৱী লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা পাব কিন্তু ৰিস্ক আপোনালোকে লওঁতে সাৱধান হ'ব বুলি কৈছে যিকোনো কামৰ ৰিস্ক ল'লে কিন্তু ক্ষতি হ'লে কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়ত টেকন'লজি ব্যৱহাৰ কৰাৰ বাবে ভাল দিন বুলি কৈছে টেকন'লজি ব্যৱহাৰ কৰিলে আপুনি ব্যৱসায়ত আৰু বেছি মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুৰ জৰিয়তে বিশেষকৈ আজিৰ দিনটোত ব্যৱসায় আপোনালোকৰ কিছু লোকৰ আগবঢ়াৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকলৰ দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব লাগে বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে শিক্ষকৰ পৰা বিশেষকৈ স্পেচিয়েল এটেনশ্যন পাব বুলি কৈছে বা সহায় সহযোগিতা লাভ কৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলে আয় হ'ব আপোনালোকৰ বন্ধুৰ সহায় বুলি কৈছে এই সময়খিনিত আপোনালোকৰ শ্বেয়াৰ মাৰ্কেট লটাৰীৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে কিন্তু সাৱধান হ'ব খৰচো হ'ব সন্তানৰ শিক্ষাৰ বাবে বিশেষকৈ EMI নামত খৰচ হ'ব পাৰে চিকিৎসাৰ বাবেও আপোনালোকৰ খৰচ পাতি হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনিত কিন্তু মনত ৰাখিব প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে আজি সম্পৰ্ক থকা লোকসকলৰ বাবে আজি আপোনালোকৰ ইজনে সিজনৰ আবেগক বুজি পাব স্বাস্থ্যৰ কাৰণে তৰ্কৰ হ'ব পাৰে বুলি কৈছে বেছি তৰ্ক নকৰিব বেছি ডমিনেট কৰি নাথাকিব বৰ্তমান সময়ত বৈবাহিক জীৱনত জীৱনসংগীয়ে ইজনে সিজনৰ অনুভৱক বুজি পাব দুয়ো আপোনালোকে নিজৰ নিজৰ কামবোৰত ব্যস্ত হৈ থাকিব কিন্তু ঘৰখনৰ আৰু ল'ৰা ছোৱালী যদি আছে তেওঁলোকৰ ফিউচাৰৰ ক্ষেত্ৰতো গুৰুত্ব দিব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ ঘৰখনৰ শুভ দেখা পোৱা গৈছে আজি ঘৰখনৰ জ্যেষ্ঠ লোকৰ পৰা সহায় পাব ছাপোৰ্ট পাব আজি সামাজিক জীৱনত আপোনালোকক সন্মান বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব বেছি আপোনালোকে আপোনালোকৰ যি চেনি হওক আপোনালোকৰ নিমখ হওক বেছিকৈ নাখাব টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে মোবাইল কম্পিউটাৰ বেছিকৈ নাচাব প্ৰতিদিনে বিশেষকৈ আপোনালোকে মহাদেৱক পাৰিলে পূজা কৰক বুলি কৈছে ৰাতি বেছি দেৰিলৈকে মোবাইল ফোন টিপি নাথাকিব নহ'লে সমস্যা হ'ব পাৰে বৰ্তমান সময়ত পানী বেছিকৈ খাওক নিমখ কমকৈ খাওক BP আপোনালোকৰ নিয়ন্ত্ৰণত বহুত বেছি ভাল হৈ থাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে 7 আৰু 6 শুভ দিশ হ'ব পশ্চিম আৰু শুভ ৰং হ'ব কলা বগা আৰু সেউজীয়া আজি সোমবাৰ যিহেতু মহাদেৱক পূজা কৰক বিশেষকৈ শিৱলিংগত বিশুদ্ধ জল বা পানী আপোনালোক আগবঢ়াওক ভাল হ'ব বুলি কৈছে আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মীন ৰাশিলৈ আগবাঢ়ি যোৱা হওক এই দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনিত আধ্যাত্মিক আৰু কল্পনাৰে ভৰা দিন বুলি কৈছে আজি আপোনালোকৰ মনত বহুত বেছি সাহস কনফিডেন্স থাকিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ পৰা কামবোৰ কৰিবলৈ মন যাব কিন্তু বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ কামখিনি বিশেষকৈ আপোনালোকে সিৰিয়াসলি কৰিলে উপকৃত হ'ব বুলি কৈছে কামত আপোনালোকৰ কনসেন্ট্ৰেশন আপোনালোকৰ ভাল থাকিব ঘৰখনৰ আৰু সমস্যাখিনি কিন্তু কৰ্মৰ ক্ষেত্ৰত অলপ প্ৰভাৱ পেলাব পাৰে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ বৰ্তমান সময়ত ব্যৱসায়ত নতুন প্ল্যান কৰিব পৰা যাব বুলি কৈছে আৰু সৰু সৰু বিনিয়োগে বিশেষকৈ আপোনালোকক লাভান্বিত কৰিব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন বাঢ়িব বৰ্তমান সময়ত শিক্ষক বা জনাশুনা মানুহৰ পৰা আশীৰ্বাদ পাব প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ আপোনালোকে ভালদৰে উত্তৰ দিব পাৰিব বা লিখিব পাৰিব বুলি কৈছে ধনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে কিন্তু অলপ খৰচ কমাব লাগিব বিশেষকৈ ধন আহিব পুৰণি বিনিয়োগ ৰিটাৰ্ণ হ'ব পাৰে কিন্তু আজি খৰচ হ'ব পাৰে আপোনালোকৰ ঘৰখনৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে সন্তানৰ শিক্ষাৰ বাবে আপোনালোকৰ খৰচ হ'ব পাৰে বুলি কৈছে বাহন ঘৰ ফাৰ্নিচাৰ কিনাৰ বাবে কিছু শুভ আজি গোল্ড সিলভাৰ আৰু মিউচুৱেল ফাণ্ডত সঞ্চয় কৰাৰ শুভ আজি প্ৰেমত শুভ দেখা পোৱা গৈছে কিন্তু কোমল মন আৰু সপোন দেখাৰ স্বভাৱে মানুহক আকৰ্ষণ কৰিব
সম্পৰ্ক থকাসকলৰ বাবে সংগীৰ আৱেগক বুজি পাব লাগিব বুলি কৈছে। তৰ্কৰ পেচাল নকৰিব আৰু সন্দেহ বেছি নকৰিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীয়ে ঘৰখনৰ কথা বতৰাক লৈ আলোচনা কৰিব বুলি কৈছে আৰু ইজনে সিজনৰ যেতিয়া কথাবোৰ মিল খাব ডাঙৰ এটা প্ৰব্লেমো ছল্ভ হ'ব। গতিকে সমস্যাবোৰ সমাধানৰ আগমুহূৰ্তত বিশেষকৈ জীৱনসংগীৰ সৈতে ডিছকাছ কৰিব। পৰিয়ালত আপোনালোকৰ মান সন্মান বাঢ়িব, আপোনালোকৰ মনৰ কথাবোৰ বুজি পাব বুলি কৈছে। ঘৰখনত নতুন বাহন নতুন আপোনালোকৰ বিশেষকৈ সঁজুলি আপোনালোকে কিনি আনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান কিছু লোকৰ ভৰিৰ সমস্যা, পেটৰ সমস্যা, ভৰিত ইনজুৰি হ'ব পাৰে। গতিকে ধ্যান ৰাখক। বেছি আৱেগিক হৈ নাথাকিব, বেছি চিন্তা কৰি নাথাকিব, পানী কমকৈ নাখাব, বেছিকৈ খাওক, মদ মাংস বেছিকৈ নাখাব। যিসকলৰ হেবিট আছে এৰক বুলি কৈছে। টোপনিৰ কিছু কমৰ বাবে সমস্যা হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত। আজি বিশেষকৈ মহাদেৱক পূজা কৰক। শিৱলিংগত পাৰিলে বিশুদ্ধ জল, বেলপাত আপোনালোকে চেনি আগবঢ়াওক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু সেউজীয়া ৰং। শুভ সংখ্যা হ'ব 3 আৰু 8। শুভ দিশ হ'ব পূব দিশ। আজি সাৱধান হ'ব লাগিব, আৱেগত বিশেষকৈ ভুল নাযাব। কাৰোবাৰ কথা বতৰাত ভুল গ'লে নিজৰ লোকচান হ'ব পাৰে, নিজে বিপদত পৰিব পাৰে। গতিকে কাৰোবাৰ কথা শুনাৰ আগতে বহুত বেছি চাই চিতি ল'ব বুলি কৈছে, উপকৃত হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ভালে থাকক, সদায় কুশলে থাকক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ।